Hello students, to আজি আমি যেটো টপিক পঢ়িব যাম হেতু টপিকৰ নাম হৈছে pedigree বা বংশাৱলী. Today we are going to discuss about pedigree. অসমীয়াত কোৱা হয় বংশাৱলী. So আসুনটো pedigree বা বংশাৱলী মানেনো কি actually? তো pedigree বুলি কোৱাৰ লগে লগে বা বংশাৱলী বুলি কোৱাৰ লগে লগে details of any family or study of a particular character of an family. যদি আমি কোনো এটা পৰিয়ালৰ যদি আমি গোটেই বংশটোৰ তথ্যবিলাক অধ্যয়ন কৰিব যাওঁ তাকে আমি কি বুলি কওঁ বংশাৱলী বুলি কওঁ. যেনেকৈ চোৱা আমি বেলেগ বেলেগ জেনেৰেশ্যনৰ কাৰণে আমি কি কৰোঁ বেলেগ বেলেগ কেনেকৈ যদি ডাটাখিনি কালেক্ট কৰি যাওঁ যেনেকৈ ধৰি লোৱা পেৰেণ্ট জেনেৰেশ্যনত মানে কোন কোন আছিল F1 জেনেৰেশ্যনত কোন কোন আহিল F2 জেনেৰেশ্যনত কোন কোন আহিল তো সেইবিলাক সেই যিখন আমি চাৰ্ট পাওঁ একচুৱেলি সেই চাৰ্টখনকে কি বুলি কোৱা হয় পেডিগ্ৰী বুলি কোৱা হয়. তো যেতিয়া আমি পেডিগ্ৰীখন প্ৰিপেয়াৰ কৰিম একচুৱেলি বা বংশাৱলীখন যেতিয়া প্ৰিপেয়াৰ কৰিম আমি ইয়াতে কিছুমান চিম্বল ইউজ কৰিম. কেনেকুৱা চিম্বল ফৰ এক্সাম্পল আমি যদি মেল ইণ্ডিকেট কৰিব লগা হয় মেলছ আৰ ইণ্ডিকেট ইন স্কুৱেৰ বক্স মেলবিলাক ইণ্ডিকেট কৰা হ'ব স্কুৱেৰ বক্সৰ ভিতৰত ফিমেলছ আৰ ইণ্ডিকেটেড বাই ৰাউণ্ড চিম্বল গোল মানে গোলাকাৰ কৰি কি কৰা হয় ফিমেলবিলাক চিম্বলাইজ কৰা হয়. মেৰিড বুজাব লগা হ'লে মেৰিড বিবাহিত বুজাব লগা হ'লে আমি কি কৰিম ডেছ এটা দি কানেক্টেড কৰিম কানেক্টেড বাই এ ডেছ. নেক্সট জেনেৰেশ্যন যদি আমি নেক্সট জেনেৰেশ্যন বুজাব লগা হয় পৰৱৰ্তীজনো যদি বুজাব লগা হয় আমি এনেকুৱাকৈ ডাউন এৰো কিছুমান ইণ্ডিকেট কৰিম. ঠিক আছে তো এনেকুৱাকৈ ইউজ কৰি আমি যদি ফেমিলি এটাৰ কথা ক'ব যাওঁ সেইটোকে আমি সেই যিটো আমি ডিটেইলছ পাম বা যিখন আমি চাৰ্ট পাম সেই চাৰ্টখনকে আমি কি বুলি ক'ম পেডিগ্ৰী বা বংশাৱলী বুলি ক'ম. মই ছাপ'জ একদম চিম্পল এক্সাম্পল এটা দিছোঁ. ছাপ'জ P1 জেনেৰেশ্যনত দুজন মানুহ আছিল. ছাপ'জ A মেল B ফিমেল হ'ল. Clear? Now both A and B are married couple. This line indicates that A and B are married couple. এই লাইনডালে কি বুজাই আছে যে A আৰু B বিবাহিত. ইয়াতে A পুৰুষ B মহিলা. ক্লিয়াৰ? নেক্সট চাবা. নেক্সট আমি কি চাম যদি আমি F1 জেনেৰেশ্যন প্ৰথম অপত্যজনো যদি আমি চাব যাওঁ মানে এওঁলোকৰ যদি ল'ৰা ছোৱালী অফস্প্ৰিং অফ A and B it can be represented like this. Suppose they have one boy name as 1, second boy name as 2, third boy name as 3. Okay, this is F1 generation. Here 1 2 3 male persons and these 3 are offspring of A and B. Okay, next one A marries X, sorry 1 marries X, again 2 suppose কাক বিয়া কৰাইছিল Y, 3 suppose Z. Okay, now these are married couple of F1 generation. Okay, next offspring of 1 and X, these are F2 generation. Here suppose 1 and X has 2 daughter namely Z and W. Daughter means female. Okay, next suppose 2 and Y has 2 son named as P and Q. Okay, again suppose 3 and Z have 1 son named as R and 1 daughter named as suppose S. Okay, now this is the pedigree of particular this family. এইখন কি হ'ব এই নিৰ্দিষ্ট মানে পৰিয়ালটোৰ এইখন কি হ'ব বংশাৱলী হ'ব. ক্লিয়াৰ? তো এইখিনিকে আমি কি বুলি ক'ম এই যিখন আমি চাৰ্ট পাম যিখন আমি টেবুল পাম একচুৱেলি এই চাৰ্টখনকে আমি কি বুলি ক'ম সেই নিৰ্দিষ্ট পৰিয়ালটোৰ বংশাৱলী বা পেডিগ্ৰী বুলি ক'ম. ক্লিয়াৰ কথাখিনি? নেক্সট চাবা. নেক্সট আহা পেডিগ্ৰী এনালাইচিছ. পেডিগ্ৰী এনালাইচিছ বা অসমীয়াত কোৱা হ'ব বংশাৱলী বিশ্লেষণ. Now what is pedigree analysis? So pedigree analysis কেতিয়া কৰা হয় বংশাৱলী বিশ্লেষণ কেতিয়া কৰা হয় বিভিন্ন ধৰণৰ বংশগত ৰোগ অধ্যয়ন কৰাৰ কাৰণে কি কৰা হয় পেডিগ্ৰী এনালাইচিছ কৰা বা বংশাৱলী বিশ্লেষণ কৰা হয়. To study different genetic disease or trait of some genetic traits pedigree charts are being used. কেতিয়া ইউজ কৰা যাব suppose ইয়াতে মই কি কৰি আছোঁ যিবিলাক এফেক্টেড হ'ব যিবিলাক ডিজিজ পাৰ্চন হ'ব সেইবিলাক মই ব্লু পেনেৰে মাৰ্ক কৰি আছোঁ. ছাপ'জ ইন F2 জেনেৰেশ্যন জেড
Z, W, S. These are affected. Okay. In F1 generation, there is no one affected person, and in P generation, B was affected. তো আমি কি কৰিছোঁ যে এই যেটো বংশ আছিল ইয়াতে প্ৰথম যেটো 35 জন আছিল 35 জনৰ বি আছিল আক্ৰান্ত কিবা এটা ৰোগত নিৰ্দিষ্ট কিবা এটা বংশগত ৰোগ F1 জেনেৰেশ্যনত সেই ৰোগটো কাৰো দেহত নাছিল আৰু F2 জেনেৰেশ্যনত কি হৈছে ZW আৰু S ৰ দেহত সেই নিৰ্দিষ্ট ৰোগটো দেখা পোৱা গৈছে তো from these data we can clearly see that the females of this family gets affected by that particular genetic disease আমি সিধাকে দেখা পাওঁ এই চাৰ্টখনৰ পৰা যে এই নিৰ্দিষ্ট বংশটোৰ যিবিলাক ফিমেল আছে ফিমেল বিলাকৰ দেহত কি হয় ডিজিজটো কেৰি হয় ক্লিয়াৰ নাও ইয়াতে যেটো XYZ আছিল এই তিনটা ফিমেল নো কিয় ডিজিজ নহল হেটো এটা কোৱেশ্চন সো হিয়াৰ XYZ Z's are not belong to this family actually কিয় এইটো ফ্যামিলিত বিলং নকৰে সো ইয়াতে 1 এ X ক বিয়া কৰাইছিল X married with 1 again Y married with 2 and Z married with 3 they are actually belongs to some another family হয়নে কেনেকে ইয়াতে লগ হৈছে বিবাহ যোগে ইয়াতে লগ হৈছে গতিকে তেওঁলোকৰ দেহত সেই পাৰ্টিকুলাৰ জিনটো নাথাকিব পাৰে বা সেই পাৰ্টিকুলাৰ ডিজিজটো নাথাকিব পাৰে তো সিম্পলি আমি কি কনক্লুজন দিব পাৰো ইয়াৰ পৰা যে সেই পাৰ্টিকুলাৰ ডিজিজটো কেনেকুৱা হৈ আছে অনলি ফিমেলছ বিলাকৰ বডিত মানে ছোৱালী বিলাকৰ বডিত বা মাইকী মানুহ বিলাকৰ বডিত সেই ডিজিজটো কি হৈ আছে স্প্ৰেড হৈ আছে তো এনেকুৱা কামবিলাকত আমি কি কৰিব পাৰো পেডিগ্ৰী চাৰ্ট বিলাক ইউজ কৰিব পাৰো পেডিগ্ৰী চাৰ্টস আৰ জেনাৰেলি ইউজড to determine or to study different genetic disease or any genetic trait বংশাৱলীসমূহ কিহৰ কাৰণে অধ্যয়ন কৰা হয় বিভিন্ন ধৰণৰ বংশগতীয় ৰোগৰ অধ্যয়নৰ বাবে নাইবা বিভিন্ন ধৰণৰ বংশগতীয় চৰিত্ৰ অধ্যয়নৰ কাৰণে কি কৰা হয় বংশাৱলীবিলাক তোমাৰ বংশাৱলীবিলাক কি কৰা হয় প্ৰিপেয়াৰ কৰা হয় তো ইয়াৰ পৰা তোমালোকৰ আজিৰ হোমৱৰ্ক কি থাকিব প্ৰিপেয়াৰ ওৱান পেডিগ্ৰী চাৰ্ট এখন বংশাৱলী তালিকা বনাবা এনেকুৱাকৈ যিমান ইচ্ছা তোমাৰ F2 জেনেৰেশ্যন F3 জেনেৰেশ্যন যিমানলৈকে ইচ্ছা তুমি কমপ্লিট কৰিব পাৰা তো এনেকুৱা টাইপৰ এখন চাৰ্ট আজি বনাবা সেইটো তোমালোকৰ আজিৰ হোমৱৰ্ক ঠিক আছে তো এইটো আছিল তোমালোকৰ পেডিগ্ৰী এনালাইসিস নেক্সট টপিক আজি আমি চাম জেনেটিক ডিসঅৰ্ডাৰ্স বংশগত ৰোগ কিনো বস্তু একচুৱেলি এইখিনি বস্তু বহুত ইন্টাৰেষ্টিং বস্তু হয় তো এইখিনি চাবা জেনেটিক ডিসঅৰ্ডাৰ বংশগত ৰোগ তো চোৱা জেনেটিক ডিজিজ বা বংশগত ৰোগ বুলি ক'লে আমি কোনবিলাক বেমাৰৰ কথা বুজি পাওঁ বা কোনবিলাক ৰোগৰ কথা বুজি পাওঁ যিবিলাক ৰোগ জিন নাইবা ক্ৰমজমৰ হাল হলনিৰ কাৰণে দেখা দিয়ে বা জিন নাইবা ক্ৰমজমৰ যদি কিবা ত্ৰুটি থাকে তাৰ কাৰণে যিবিলাক ৰোগ দেখা দিয়ে তাক কি বুলি কোৱা হয় বংশগত ৰোগ বুলি কোৱা হয় ঠিক আছে দোজ ডিজিজ হুইচ আৰ প্ৰডিউসড ডিউ টু চেঞ্জ ইন জিন অৰ ক্ৰমজম নাম্বাৰ আৰ নন এজ জেনেটিক ডিসঅৰ্ডাৰ or those disease which are produced due to defect in gene or chromosome যদি জিন নাইবা ক্ৰমজমৰ কিবা ডিফেক্ট থাকে তাৰ কাৰণে যিবিলাক ডিজিজ ফৰ্মেশন হ'ব হেবিলাক কি বুলি কোৱা হ'ব তোমাৰ বংশগত ৰোগ বুলি কোৱা হ'ব নেক্সট আবা জেনেটিক ডিসঅৰ্ডাৰ are of two types বংশগত ৰোগসমূহ দুই প্ৰকাৰৰ তাৰ প্ৰথমটো কি বুলি কোৱা হয় মেন্ডেলিয়ান ডিসঅৰ্ডাৰ মেন্ডেলিয়ান ডিসঅৰ্ডাৰ্স again number 2 genetic chromosomal disorder so Mendelian disorder and chromosomal disorder sabason Mendelian disorder or chromosomal disorder ki to Mendelian disorder kunbila hobo those disorders which produce due to defect in gene jodi genor defect thake jodi জিনৰ কিবা দোষ থাকে জিনবিলাক যদি কিবা বেয়া হয় বা জিনবিলাক সাপোজ মানুহজনৰ বডিত নাথাকিল তেতিয়া যিবিলাক ডিজিজ ফৰ্মেশন হ'ব তাক কি বুলি কোৱা হ'ব মেন্ডেলিয়ান ডিসঅৰ্ডাৰ বা মেন্ডেলীয় বংশগতি বুলি কোৱা হ'ব অসমীয়াত কোৱা হয় মেন্ডেলীয় বিসংগতি মেন্ডেলীয় বিসংগতি আৰু এইবিলাকক কোৱা হয় ক্ৰমজমীয় বিসংগতি বিসংগতি মেন্ডেলীয় বিসংগতি আৰু ক্ৰমজমীয় বিসংগতি তো মেন্ডেলীয় বিসংগতি কোনবিলাক যদিহে জিনৰ তাৰতম্যৰ ফলত কিবা ৰোগ দেখা দিয়ে বা যিসমূহ ৰোগ জিনৰ তাৰতম্যৰ ফলত দেখা দিয়ে সেইসমূহ ৰোগক কি বুলি কোৱা হয় মেন্ডেলীয় বিসংগতি বুলি কোৱা হয় দোজ ডিসঅৰ্ডাৰ হুইচ আৰ প্ৰডিউসড ডিউ টু ডিফেক্ট ইন জিন আৰ নন এজ মেন্ডেলিয়ান ডিসঅৰ্ডাৰ এগেইন যদি ক্ৰমজমেল ডিসঅৰ্ডাৰৰ কথা ক'ব যাওঁ ক্ৰমজমীয় বিসংগতিৰ কথা যদি ক'ব যাওঁ ক্ৰমজমৰ সংখ্যাৰ তাৰতম্যৰ ফলত যিবোৰ ৰোগৰ সৃষ্টি হয় তাক কি বুলি কোৱা হয় ক্ৰমজমীয় বিসংগতি বুলি কোৱা হয় দোজ ডিসঅৰ্ডাৰ্স হুইচ প্ৰডিউসড ডিউ টু
চেঞ্জ ইন ক্ৰম'জম নাম্বাৰ আৰ ন'ন এজ ক্ৰম'জমেল ডিছঅৰ্ডাৰ যদিহে ক্ৰম'জমৰ সংখ্যাৰ তাৰতম্যৰ কাৰণে কিবা ৰোগ সৃষ্টি হয় তাক কি বুলি কোৱা হ'ব ক্ৰম'জমীয় বিসংগতি বুলি কোৱা হ'ব ক্লিয়াৰ তো ইয়াতে যদি মই এক্সাম্পলৰ কথা ক'ব যাওঁ জেনেটিক ডিছঅৰ্ডাৰ বা মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ বা ক্ৰম'জমেল ডিছঅৰ্ডাৰ যদি মই এক্সাম্পল বুলি ক'ব যাওঁ মেণ্ডেলিয়ান ডিছঅৰ্ডাৰৰ এক্সাম্পল ক'ব পাৰা তোমালোকে হিম'ফিলিয়া ইজ এ পাৰ্টিকুলাৰ ডিজিজ এগেইন ক্ৰম'জমেল ডিছঅৰ্ডাৰ যদি এক্সাম্পল ক'ব যোৱা তোমালোকে ক'ব পাৰা ডাউন চিণ্ড্ৰম অ'কে ইয়াতে এক্সাম্পল হ'ব হিম'ফিলিয়া ইয়াতে এক্সাম্পল হ'ব ডাউন চিণ্ড্ৰম হিম'ফিলিয়া আমি ষ্টাডি কৰিম হিম'ফিলিয়াৰ কথা হিম'ফিলিয়া আৰু ইয়াতে যদি ক'ব যোৱা ইয়াতে আমি কিহৰ কথা ক'ব পাৰিম এবাউট ডাউন চিণ্ড্ৰম ঠিক আছে তো জেনেটিক ডিছঅৰ্ডাৰ কথাখিনি বুজি পালা যদি কিবা ডাউট থাকে এইখিনি মই সুধিবা পিছত মই আৰু কথাখিনি কৈ দিছোঁ যে জেনেটিক ডিছঅৰ্ডাৰবিলাক কেতিয়া হ'ব ডিউ টু ডিফেক্ট ইন জিন অৰ ক্ৰম'জম যদি জিনৰ ডিফেক্টৰ কাৰণে হয় তাক কি বুলি ক'ম মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ বুলি ক'ম যদি ক্ৰম'জমৰ ডিফেক্টৰ কাৰণে হয় তাক আমি কি বুলি ক'ম ক্ৰম'জমেল ডিছঅৰ্ডাৰ বুলি ক'ম ঠিক আছে এক্সাম্পল দিছোঁ মেণ্ডেলিয়ান ডিছঅৰ্ডাৰৰ এক্সাম্পল হৈছে হিম'ফিলিয়া ক্ৰম'জমেল ডিছঅৰ্ডাৰৰ এক্সাম্পল হৈছে ডাউন চিণ্ড্ৰম তো এইখিনি আছিল তোমালোকৰ কিহৰ কথা এবাউট জেনেটিক ডিছঅৰ্ডাৰ নাও উই আৰ গোয়িং টু ডিছকাছ এবাউট ছাম মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ্ছ আমি এতিয়া কি চাম কিছুমান মেণ্ডেলীয় বিসংগতিজনিত কিছুমান ৰোগৰ কথা চাম কি ৰোগৰ কথা চাম চাবা ফাৰ্ষ্ট অফ অল আমি কিহৰ কথা ডিছকাছ কৰিম হিম'ফিলিয়া আচ্ছা তো হিম'ফিলিয়া ইজ এ মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ অ'কে হিম'ফিলিয়া কি হ'ব মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ আৰু এইটো কেনেকুৱা ডিছঅৰ্ডাৰ কি হয় কি নহয় গোটেইখিনি কথা মই কৈ যাম একেলগে বাৰু লাহে লাহে তো চাবা হিম'ফিলিয়া ডিছঅৰ্ডাৰ ইজ অলছ' ন'ন এজ ৰয়েল ডিজিজ হিম'ফিলিয়া কি বুলি কোৱা হয় ৰাজকীয় ৰোগ বুলি কোৱা হয় অ'কে হিম'ফিলিয়া কি বুলি কোৱা হয় ৰাজকীয় ৰোগ বুলি কোৱা হয় ৰয়েল ডিজিজ বুলি কোৱা হয় এতিয়া কিয় কোৱা হয় হোৱাই হিম'ফিলিয়া ইজ ন'ন এজ ৰয়েল ডিজিজ এইটো তোমালোকৰ হোমৱৰ্ক এইটো তোমালোকে মোক ক'বা হোৱাই হিম'ফিলিয়া ইজ ন'ন এজ ৰয়েল ডিজিজ ৰাজকীয় ৰোগ বুলি কিয় কোৱা হয় ৰাজকীয় মানে ৰজাৰ ঘৰত হোৱা বেমাৰ একচুৱেলি তো চোৱা হিম'ফিলিয়া কেনেকুৱা ডিজিজ হিম'ফিলিয়া যিটো চিমটমছবিলাক কেনেকুৱা হয় আনকণ্ট্ৰল ব্লিডিং অবিৰত ৰক্তক্ষৰণ হ'ব হিম'ফিলিয়াৰ চিমটমছ আনকণ্ট্ৰল ব্লিডিং এতিয়া চাবা হিম'ফিলিয়াৰ কথাখিনি যদি মই চাওঁ একচুৱেলি কেনেকুৱা হয় হিম'ফিলিয়া কিনো কথা তো হিম'ফিলিয়া ইজ এ ছেক্স লিংকড ৰেচেছিভ ডিজিজ ছেক্স লিংকড ৰেচেছিভ ডিজিজ মানে লিংগ জড়িত অপ্ৰভাৱী ৰোগ হিম'ফিলিয়া ইজ এ ছেক্স লিংকড ৰেচেছিভ ডিজিজ কথাখিনি কেনেকুৱা চাবা ছেক্স লিংক মিনছ দি জিন ৰেছপনচিবল ফৰ হিম'ফিলিয়া ডিজিজ আৰ প্ৰেজেণ্ট অন ছেক্স ক্ৰম'জম লিংগ জড়িত বুলি কিয় কোৱা হৈছে কাৰণ হিম'ফিলিয়া সৃষ্টি কৰা যিটো জিন বা যিটো জিনৰ কাৰণে একচুৱেলি হিম'ফিলিয়া ফৰ্মেশ্যন হয় হিম'ফিলিয়া ৰোগ হয় সেই জিনটো কোনটো ক্ৰম'জমত থাকে লিংগ ক্ৰম'জমত থাকে ইন হুইচ ক্ৰম'জম ইন এক্স ক্ৰম'জম দি জিন অফ হিম'ফিলিয়া ইজ প্ৰেজেণ্ট অন এক্স ক্ৰম'জম অফ হিউমেন বা হিম'ফিলিয়া ৰোগটো ক'ত থাকিব মানুহৰ যিটো তোমাৰ লিংগ ক্ৰম'জম থাকিব এক্স ক্ৰম'জমত কি থাকে হিম'ফিলিয়া ৰোগৰ লগত জড়িত জিনটো থাকে নেক্সট কি কৈছে ইট ইজ এ ৰেচেছিভ ডিজিজ এইটো এটা কি অপ্ৰভাৱী ৰোগ মিনছ হুৱেন এ পাৰ্টিকুলাৰ পাৰ্চন বিয়াৰ্ছ এ ৰেচেছিভ ৰেচেছিভ এলিল অফ হিম'ফিলিয়া জিন হি এক্সপ্ৰেছ দি ডিজিজ যেতিয়া মানুহজনৰ কি হ'ব অপ্ৰভাৱী জিনটো থাকিব মানুহজনৰ দেহত তেতিয়াহে মানুহজনে কি কৰিব হিম'ফিলিয়া ৰোগটো সৃষ্টি কৰিব তো চাবাচোন কেনেকুৱা হয় কথাখিনি অলপমান হয়তো টাফ লাগিছে কথাখিনি অলপমান এক্সপ্লেইন কৰি দিছোঁ কথাখিনি চাইকেলটো তেতিয়া কথাখিনি চাগে আহি যাব চাবা তো দি জিন ৰেছপনচিবল ফৰ হিম'ফিলিয়া ইজ ন'ন এজ এইচ দি জিন হিম'ফিলিয়া ৰেছপনচিবল ফৰ হিম'ফিলিয়া ইজ ন'ন এজ এইচ তো ডেফিনেটলি ইট হেজ টু এলিল ইয়াৰ দুটা এলিল থাকিব ওৱান ইজ capital H and another is small h হয়নে এটা capital H থাকিব এটা small h থাকিব এইটো কি হ'ব প্ৰভাৱী ডমিনেন্ট আৰু এইটো কি হ'ব ৰেচেছিভ অপ্ৰভাৱী
হয়নে কেপিটেল এইচটো কি হ'ব ডমিনেণ্ট হ'ব আৰু স্মল এইচটো কি হ'ব ৰেচেছিভ কেৰেক্টাৰ হ'ব হিমোফিলিয়াৰ কাৰণে এতিয়া ইয়াতে কি কৈছে যে হিমোফিলিয়া ইজ এ ৰেচেছিভ ডিজিজ মিনছ দ'জ পাৰ্চন হুইচ বিয়াৰ্ছ স্মল এইচ যিবিলাক মানুহৰ দেহত কি থাকিব স্মল এইচ জিনটো থাকিব সেইবিলাকেহে কি কৰিব ডিজিজটো ফৰ্মেশ্যন কৰিব নৰ্মেলি কি হয় নৰ্মেলি আমি পাই থাকোঁ যে যিটো ডমিনেণ্ট জিন থাকে প্ৰভাৱী জিন থাকে ইট এক্সপ্ৰেছ ইটছ কেৰেক্টাৰ ই কেৰেক্টাৰটো এক্সপ্ৰেছ কৰে কিন্তু হিমোফিলিয়াত কথাখিনি উল্টা হৈ যায় হিমোফিলিয়াত কথাখিনি কেনেকুৱা যিবিলাক মানুহৰ দেহত অপ্ৰভাৱী জিনটো থাকিব ৰেচেছিভ জিনটো থাকিব ডেট পাৰ্টিকুলাৰ মেন উইল প্ৰডিউচ হিমোফিলিয়া নেক্সট কণ্ডিশ্যন চাবা হিমোফিলিয়াৰ কি হয় হিমোফিলিয়া জেনেৰেলি কোনবিলাকৰ মানুহৰ হয় ইট এফেক্টছ অনলি মেল ফিমেলবিলাকৰ বডিত হিমোফিলিয়া নহয় এটা পাৰ্টিকুলাৰ কণ্ডিশ্যনতে হ'ব পাৰে ফিমেলৰ বডিত জেনেৰেলি ফিমেল ডু নট গেটছ এফেক্টেড বাই হিমোফিলিয়া জেনেৰেলি মাইকী মানুহৰ দেহত কি নহয় হিমোফিলিয়া নহয় তো চোৱাচোন আমি দুটা এলিল পালোঁ হিমোফিলিয়াৰ এটা কেপিটেল এইচ এটা স্মল এইচ কেপিটেল এইচ ইজ নন এজ ডমিনেণ্ট প্ৰভাৱী এগেইন স্মল এইচ ইজ নন এজ ৰেচেছিভ বা অপ্ৰভাৱী নাও আমি যদি এই এলিলকেইটাৰ কথা যদি আমাৰ অ'কে নেক্সট আৰু এটা কথা কৈছোঁ যে দিছ এলিলছ আৰ লোকেটেড অন এক্স ক্ৰম'জম এইবিলাক কোনটো ক্ৰম'জমত থাকিব এক্স ক্ৰম'জমত থাকিব তো এই কথাখিনি যদি আমি অলপ ডিটেইলছ চাব যাওঁ চাবাচোন কেনেকুৱা কেনে এৰেঞ্জমেণ্ট হ'ব পাৰে ছাপ'জ উই কনচিডাৰ মেল মিনছ ইট হেজ ওৱান এক্স ক্ৰম'জম এণ্ড ওৱান ৱাই ক্ৰম'জম হয়নে এজন যদি মতা মানুহৰ কথা কওঁ মতা মানুহজনৰ দেহত কি থাকে এডাল এক্স ক্ৰম'জম থাকে এডাল ৱাই ক্ৰম'জম থাকে এণ্ড উই ন' ডেট দি জিন ৰেছপনচিবল ফৰ হিমোফিলিয়া ইজ লোকেটেড অন এক্স ক্ৰম'জম ডেফিনেটলি এই মানুহজনৰ বডিত কি হ'ব পাৰে এক্স কেপিটেল এইচ থাকিব পাৰে অ'কে কেপিটেল এইচ মিনছ ডমিনেণ্ট তো এই মানুহজন কি হ'ব এই মানুহজন তোমাৰ হেল্ডি বা নিৰোগী কিয় ডিজিজ নহ'ল চোৱা capital H gene আছে capital H is dominant and hemophilia is a recessive disease again suppose another male with X small h y now he will get affected কিহৰ কাৰণে এইজন কি হ'ব ৰোগী হ'ব কিয় because he possesses one recessive hemophilia allele ঠিক আছে কথাখিনি বুজি পাইছা ইয়াতে কিয় কেপিটেল থাকাটোৰ কাৰণে নহল কাৰণ হিমোফিলিয়া ইজ এ ৰেচেছিভ ডিজিজ সো ডমিনেণ্ট জিন ক্যান নট এক্সপ্ৰেছ দি ডিজিজ ক্লিয়াৰ এইবাৰ যদি মই ফিমেলৰ চাব যাওঁ ফিমেলৰ কি থাকিব এক্স তো ডেফিনেটলি দুইটা এক্সতে হিমোফিলিয়া জিন থাকিব সাপোজ এনেকুৱা কণ্ডিশ্যন হ'ল কেপিটেল এইচ এইটো কণ্ডিশ্যনত কি হ'ব বোথ আৰ ডমিনেণ্ট জিন সো দি ফিমেল উইল বি হেল্ডি নিৰোগী clear next suppose x capital H x small h etu condition ki hobo ma koi asu next suppose x small h here both the genes are recessive so she becomes affected etu condition at ki hobo affected hobo rogi hobo akranto hobo kiyo karon duita oprobhabi gene ase clear oprobhabi allele ase to iyate ki hoise soasun iyate eta dominant eta recessive one dominant one recessive so definitely the disease cannot get expressed in particular this female এই গৰাকী মানুহৰ দেহত কি হ'ব নোৱাৰে ৰোগটো নিশ্চয়কৈ প্ৰকাশিত হ'ব নোৱাৰে কিয়নো কাৰণ ইয়াতে ডমিনেন্ট জিন আছে এটা ৰেচেছিভ আছে ঠিক আছে ৰেচেছিভতে জিন ডিজিজটো এক্সপ্ৰেছ কৰিব ট্ৰাই কৰিব বাট যেটো ডমিনেন্ট জিন থাকিব হি কি কৰি ৰাখিব ক্যাৰেক্টাৰটো সাপ্ৰেছ কৰি ৰাখিব মানে সো দিস টাইপ অফ ফিমেল আৰ নন এজ কেৰিয়াৰ কি বুলি কোৱা হ'ব বাহক বুলি কোৱা হ'ব অসমীয়াত কেৰিয়াৰ বিকজ দে carries the allele to their offspring বিলাকৰ দেহলৈকে কি কৰিব পাৰে কেৰি কৰিব পাৰে ক্লিয়াৰ কিন্তু নিজে কি নহয় এফেক্টেড নহয় নিজে আক্ৰান্ত নহয় কিন্তু তেওঁৰ যিবিলাক অফস্প্ৰিং থাকিব যিবিলাক সতি সন্ততি থাকিব তেওঁলোকৰ দেহলৈকে কি কৰিব পাৰে কেৰি কৰিব পাৰে চাবাচোন নেক্সট খিনি মই ক্ৰছ কৰিম ইয়াৰ লগত ৰিলেটেড চাবা নেক্সট মই যদি এটা ক্ৰছ কৰিব যাওঁ সাপোজ এ নৰ্মেল অৰ healthy male এজন সুস্থ মানুহ নিৰোগী মানুহ with carrier female the karyotype of healthy male will be X capital H Y clear আৰু যদি carrier female কথা কও X capital H X small h clear এইখিনি বস্তু আগত যিখিনি দিছিল সেইখিনি লগত চাই লবা যদি ডাউট আছে কিয় ইয়াতে হেলদি কিয় হল কাৰণ ইয়াতে ইটো কি জিন প্ৰভাৱী জিন ইট ইজ ডমিনেন্ট জিন সো হি বিকামস হেলদি again here one dominant one recessive so she becomes carrier okay এটা ক্রস কৰো এটো ক্রস কৰিলে কি হ'ব চাবাচোন suppose p1
জি লিখিলোঁ মই ইয়াতে গেমেট ফৰ্মেশ্যন x capital H y x capital H x small h clear f1 fertilization হ'ব fusion of এটো হ'ব পাৰে x capital H x capital H নাইবা এটোৰ লগত এটো হ'ব পাৰে x capital H x small h এটোৰ লগত এটো হ'ব পাৰে x capital H y নাইবা x small h y তো ইয়াতে এই পার্টিকুলারলি প্রথমটো কি হ'ব এটো কি মেল না ফিমেল xx আছে ডেফিনেটলি ফিমেল কেনেকুৱা ফিমেল both are dominant so healthy female okay next to sa next to ki ise xx definitely female kenekwa one dominant one recessive so carrier next male with one dominant hemophilia gene so healthy eta probably gene ase gotike ki hobo nirogi hobo next x small hy ki hobo male definitely kenekwa affected look here the male offspring gets affected female দুটা আছিল female দুটাৰ এটাও affected নহল হৈছে জানো female গেটা কেতিয়াও affected নহয় হিমোফিলিয়া কেনেকুৱা হিমোফিলিয়া জেনেৰেলি যিবিলাক বাহক মাতৃ থাকে বাহক মাতৃ দেহৰ পৰা পুত্ৰ সন্তানৰ দেহলৈকে পৰিবাহিত হয় এটো কথা মনত ৰাখিবা হিমোফিলিয়া বাহক মাতৃৰ পৰা পুত্ৰৰ দেহলৈ পৰিবাহিত হয় হিমোফিলিয়া gets inherited from carrier mother to her son not daughter daughter বিলাকৰ বডিলৈকে না যায় সন বিলাকৰ বডিলৈকে যায় লৰা বিলাকৰ বডিলৈকে যায় ছোৱালী বিলাকৰ বডিলৈকে না যায় এটা মাত্ৰ পাৰ্টিকুলাৰ কন্ডিশনত কি হয় ইন অনলি ওয়ান পাৰ্টিকুলাৰ কন্ডিশন ফিমেল গেটস এফেক্টেড বাই হিমোফিলিয়া কেনেকুৱা কন্ডিশনত এটা মাত্ৰ কন্ডিশনত কি হ'ব ফিমেল বিলাক এফেক্টেড হ'ব পাৰে কেনেকুৱা কন্ডিশনত হেতু কন্ডিশন তোমালোকে নিজে হোমৱৰ্ক কৰিলে নিজে গম পাবা মই তোমালোকক এটা হোমৱৰ্ক দিম সিম্পল এই হোমৱৰ্কটো কৰি চাবা এই হোমৱৰ্কটোত নিজে এনসাৰটো পাবা হোমৱৰ্কটো মোক দেখাবা একটা ক্ৰস দিছো সাপোজ affected male cross carrier female এটো ক্রস করিবা এটো হোমওয়ার্ক মই অসমীয়াটো লিখি দিছো বাৰু অসমীয়াত কি হ'ব affected আক্ৰান্ত বা ৰোগী পিতৃ ক্রস বাহক মাতৃ এটো ক্রস কৰি চাবা এটো ক্রস কৰিলে তোমালোকে হেতু আনসাৰ পাবা যে in which case female gets affected by hemophilia in which case female gets affected by hemophilia question to eto in which case female gets affected by hemophilia কেনে পৰিস্থিতিত ছোৱালী সন্তান হিমোফিলিয়াত আক্ৰান্ত হয় এটোৰ এনসাৰটো কত পাবা এই পার্টিকুলার যেতিয়া ক্রসটো কৰিবা এই ক্রসটো তোমালোকে ইয়াৰে এনসাৰটো পাবা ঠিক আছে তো আজিলৈকে এইখিনি থ্যাংক ইউ